यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি লোকৰ কথা ভাবি বা ঘৰৰ মানুহে কি ক'ব এইবিলাক চিন্তা কৰি কাম কৰা মানুহ মই নহয় এই সময়ত পুষ্পাই চাকৰি এটা কৰিলে ঘৰখনৰ একো অসুবিধা নহয় সেইকাৰণে মই বাধা দিয়া নাই কিন্তু ঘৰৰ কোনোবাই নিবিচৰা কামটো জানো আপুনি কৰিব পাৰে ভালেই হ'ল দিয়ক ঘৰৰ পৰা ওলাই যোৱাৰ চান্স এটা পালে উৰ্মি মই ঘৰৰ বাহিৰত যাবৰ বাবে চাকৰিটো কৰিব বিচৰা নাই চাকৰিটো মোৰ বাবে প্ৰয়োজনীয় মল্লিকাই তোক কিবা কৈছে কোৱা মানে তাইতো ডাইৰেক্ট অপ'জেই কৰিছে তাইৰ মতে পুষ্পাই চাকৰিটো কৰিব নালাগে নিদিলে জানো ভাল কথা হ'ব তাৰমানে তোৰ মতে ভাল কথা নহ'ব মল্লিকাই কিন্তু তুমি চাকৰি কৰিবলৈ যোৱাটো বিচৰা নাছিল দেউতাই যেতিয়া বিচাৰিছে তেখেতে যেতিয়া নিজেই থৈ আহিম বুলি কৈছে তাত বাধা দিবলৈ বাইদেউ কোন পুষ্পা তোমাৰ পাখি গজিছে ন মল্লিকাই কেনেকৈ তোমাৰ পাখি কাটে চাই থাকিবা আৰে তুমি উঠিলা যে গাটো ধুই আহোঁগে তুমি উঠি যাব পাৰিবা জানো মই এতিয়াও হস্পিটেলত থকাৰ দৰে আছোঁ বুলি ভাবিছা নেকি নহয় মানে দুৰ্বল হৈ থাকিব পাৰা যে মই ইমান দিনে এনেকৈ দুৰ্বল হৈ থাকিলে মাকৰ দায়িত্ব কেনেকৈ পালন কৰিম তুমি তাই সাৰ পাই নেকি চাই থাকা মই বাথৰুমৰ পৰা আহোঁগৈ মোৰ কলেজ আছে নহয় মাকে পঠাই দিওঁ ইমান সোনকালে আজি তোমাৰ সোনকালে ক্লাছ আছে নেকি নে কিবা আন কাম আছে নাই মেজৰ ক্লাছটো আছে অঁ তুমি ৰ'বা মই মাক পঠাই দিছোঁ ৰেণু খুৰী এই পুষ্পাই কি খাই গ'ল ব্ৰেকফাষ্টত ৰুটি বনাইছিলোঁ তাকে খাই গ'ল কিমান সময়ত বা তাই আহে ভোকেই লাগিব চাগে আজি বেছি দেৰি নহয় বুলি কৈ গৈছে তাইক আজিৰ পৰা ভাত কেইটামানকে খুৱাই পঠিয়াব লাগিব আজি গ'ল বাৰু কাইলৈৰ পৰা কিন্তু কথাটো তই মন কৰিবি দেই বৌয়ে যদি খাই যায় মোৰনো বনাই দিয়াত কি আপত্তি লাগিলে টিফিনো বনাই দিম কথাটো হয় কিন্তু তাইৰ ল'ৰাৰ জাজ মাৰি নিজে ওলাই যাবলৈ দৌৰাদৌৰি হয় গতিকে আমি তাইক অলপমান সহায় কৰি দিব লাগিব বুজিছ আমি বাৰু সহায় কৰিমেই বাকীবোৰেহে কি কৰে এতিয়া এজনীয়েতো আজি নিজৰ ৰূপ দেখুৱাইছিলেই দাদাই ধমকি দিলে বুলিহে হ'লহেঁতেন আজি আকৌ এখন গণ্ডগোল মোক মাতিছিলা বোলে মই ঠিক মতা নাই মা এওঁক ক'লো অলপ ছোৱালীজনী চোৱা মই গাটো ধুই আহোঁগৈ এওঁ বোলে আজি সোনকালে কলেজলৈ যাব লাগে আজি আকৌ অঞ্জলীয়ে জইন কৰিব নহয় সি আকৌ গৈ পেলাই তাইক দেখুৱাই দিলেগৈহে হ'ব কামবোৰ সি আকৌ কালি মোক কৈ থ'লে কাৰণে ভাতকেইটা আজি সোনকালে বনাই দিব পাৰি হ'ব বাৰু তুমি যোৱাচোন মই তাইৰ লগত আছোঁ যোৱা মৌচুমী
অ' মৌচুমী অঁ মা তুমি যোৱা আকৌ মই আছোঁ নহয় তাইৰ লগত অঁ মা যাওঁ অঞ্জলি তই ক'ত আছ অঁ মই পাইছোঁহি কলেজ তই কলেজ পালিহি ক'ত আছ এতিয়া ঠিক আছে ৰ মই গৈ আছোঁ অঁ লগ পাই আছোঁ গা ধুই আহিলা অঁ তাই একদম গভীৰ টোপনি অকণো কেটকুটেই কৰা নাই জানানে হয় নেকি তুমি পিছে এতিয়া ভাত কেইটামান খাবানে নে আন কিবা এটা বনাই দে কাম কৰা ছোৱালী এজনী বিচাৰিব লাগিব মই কাপোৰ চাপোৰবোৰ ধুবলৈ অলপ দিগদাৰ পাইছোঁ ছোৱালী এজনী হ'লে পিছে বেয়া নহয় তুমি সাগৰক কথাটো ক'বাচোন বাৰু মই ক'লে জানো তেওঁ বিচাৰি দিব নিদিলে কেনেকৈ হ'ব তোমাৰ অসুবিধা হৈছে কাৰণহে মোৰ অসুবিধাবিলাক তেওঁ বুজিবও লাগিব নহয় মা এতিয়া আৰু সি আগৰ দৰে হৈ থাকিলে নহ'ব নহয় সি এতিয়া কেঁচুৱাৰ বাপেক হ'ল পৰিয়াল বাঢ়িল যেতিয়া এতিয়া আৰু দায়িত্বও বাঢ়িব জানো বাপেকৰ লক্ষণ কিন্তু এওঁৰ গাত আছে যেন মোৰ অকণো নালাগে বুজিব দিন বাগৰাৰ লগে লগে চব বুজিব মই আৰু সহ্য কৰি থাকিব নোৱাৰো মা এয়া মোৰ শেষ কথা তাই এইখন ঘৰত থাকিব নোৱাৰে এইখন ঘৰত তাইৰ কাৰণে কোনো ধৰণৰ জেগা হ'ব নোৱাৰে মানে নোৱাৰে তাই মোৰ পৰা আশীৰ্বাদ বিচাৰি আহিছে তাৰমানে তাই এইটো কথাকে বুজাব খুজিছে যে তাই আমাৰ কথা নামানি নিজে বিচৰা মতেহে কাম কৰিব তোমাৰ ওচৰলৈ অহাৰ সাহস তাইক দেউতাইহে দিছে দেউতাই নপঠিওৱাহেঁতেন তোমাৰ আশীৰ্বাদ বিচাৰি তাই কেতিয়াও নাহে এই দেউতাৰৰ কাৰণেইটো চব হৈছে এইবাৰ কিন্তু দেউতাই তাইক বচাব নোৱাৰে মা কৈ দিলোঁ মোৰ জেদৰ কাৰণে যদি মই মোৰ সংসাৰ এৰি আহিব পাৰোঁ তাইনো কোন চা যি কৰ ভাবি চিন্তি কৰিবি মিছাতে হুলস্থুল নকৰিবি হুলস্থুলটো হ'বই মা মোৰ কথাবিলাক যেতিয়া মানুহে ভালদৰে বুজি নাপায় হুলস্থুলটো কৰিবই লাগিব জানো তই কি কৰিব খুজিছ তোক মই সমৰ্থন কৰি আহিছোঁ কাৰণ তই মোৰ লগত আছ মই মোৰ ল'ৰাক হেৰুৱাইছোঁ তোকো মই মোৰ কাষৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰোঁ আৰু সেইকাৰণে মই তোৰ প্ৰত্যেকটো কথা সমৰ্থন কৰোঁ ময়ো তোমালোকৰ ভালৰ কাৰণেই ভাবোঁ মা পুষ্পা আৰু তাইৰ ল'ৰাটো যদি এইখন ঘৰত থাকে তোমালোকৰ অস্তিত্বই নাইকিয়া হৈ যাব পুষ্পাই তোমালোকৰ মুখৰ মাত বন্ধ কৰি পেলাব গতিকে তাইক খেদিবই লাগিব মা এইটো মোৰ দেউতাৰ ঘৰ চুপ মইনা তুমি মুখেৰে নামাতিবা আমাক কিয় ঘৰৰ ভিতৰলৈ সোমাব দিয়া নাই মা মইনা মই তোমাক মুখেৰে নামাতিবলৈ কৈছোনে তয়ো একেবাৰে বাপেৰৰ খুটতে উঠিছ নহয়নে চাই থাক কি কৰোঁ এইটো লোৱা বাই বাই মাইনা বাই বাই মামা ভণ্টিজনী আমাৰ ঘৰলৈ কেতিয়া দিবা ভণ্টিজনী এতিয়া আহিব পৰা হোৱা নাই নহয় তুমি যাবা আকৌ ভণ্টিক চাবলৈ ঠিক আছে সানডে যাম ঠিক আছে যাবা সাগৰদা কাইলৈ তোক নিবলৈ আহিমনে নাই নালাগে মই মইনাক স্কুলত থৈ বাহিৰে বাহিৰে যাম ঠিক আছে বাই বাই
বেগটো দিয়া ব'লা ভিতৰ নোসোমাবা তোমাক ভিতৰ সোমাবলৈ মানা কৰা হৈছে আমাক কাৰ ঘৰত সোমাবলৈ মানা কৰিছে মোৰ ঘৰত মোৰ দেউতাৰ ঘৰত এইটো মোৰ দেউতাৰ ঘৰ চুপ মইনা তুমি মুখেৰে নামাতিবা আমাক কিয় ঘৰৰ ভিতৰলৈ সোমাব দিয়া নাই মা মইনা মই তোমাক মুখেৰে নামাতিবলৈ কৈছোনে তয়ো একেবাৰে বাপেৰৰ খুটতে উঠিছ নহয়নে চাই থাক কি কৰোঁ আপোনাৰ কি ক'ব লগা আছে মোক কওক একো ক'ব লগা নাই মাত্ৰ এষাৰে কথা এইখন ঘৰৰ ভিতৰত নোসোমাবা মই কি দুখ কৰিলোঁ বাইদেউ দুখ মই আৰু মাই ইমান মানা কৰাৰ পিছতো তুমি চাকৰিটো এৰি নিদিলা সেইটো দুখ তোমাক মই ৱাৰ্ণ কৰিছিলোঁ যদি এইখন ঘৰত থকাৰ ইচ্ছা আছে তেন্তে চাকৰিত জইন নকৰিবা কিন্তু তুমি জইন কৰিহে এৰিলা সেইটো তোমাৰ দুখ এইখন ঘৰত থকাৰ ইচ্ছা থাকিলে তুমি চাকৰিত জইন নকৰিলা হয় চাকৰিটো কৰিবৰ বাবে মই বাধ্য হৈছোঁ মোৰ আৰু মইনাৰ নিৰাপত্তাৰ বাবে চাকৰিটো কৰাটো মোৰ বাবে দৰকাৰ চাকৰিটো কৰি থাকিলে সাগৰক সদায় লগ পাই থাকিবা আৰু লাইফটো এনজয় কৰি থাকিবা নহয়নে বাইদেউ সাগৰ দা মোৰ নিজৰ দাদাৰ দৰে জনা আছে তোমাৰ কিমান নিজৰ দাদা যদি ইমানেই নিজৰ দাদা তেন্তে যোৱা তাৰ ঘৰতে থাকাগৈ ৰাখিব তোমাক সি নিজৰ ঘৰত মই তোমাক ভিতৰলৈ যাবলৈ দিয়া নাই হুলস্থুল লগাই খেদি দিয়াৰ আগতে নিজৰ সন্মান বচাই ইয়াৰ পৰা গুচি যোৱা মা এতিয়া আমাৰ কি হ'ব আমি ক'ত যাম যাব লাগিব কিজানি কিন্তু যোৱাৰ আগতে ঘৰ চবকে কথাবোৰ জনাই যাব লাগিব বেগটো লোৱাচোন মঞ্জিত ক'ত আছা তুমি তুমি সোনকালে ঘৰলৈ আহাচোন উৰুমিৰ একো হোৱা নাই মোৰ এটা ডাঙৰ সমস্যা হৈছে তুমি সোনকালে আহাচোন দেউতা আপুনি তৎক্ষণাত ঘৰলৈ আহকচোন মোৰ বিশেষ কথা এটা আছে সোনকালে আহক দেউতা হেল্ল' খুৰা ক'ত আছে আপুনি আপুনি এতিয়াই ঘৰলৈ আহকচোন ডাঙৰ কথা এটা আছে তৎক্ষণাত আহক খুৰা ভাত খালা তাই টোপনি গ'ল কি হ'ল কিবা এটা সুধি আছো একো মাত নাই যে মেজৰ ক্লাছকেইটা ভালকৈ গ'লনে তোমাৰ মাইনাই কিবা আমনি কৰিছে নেকি অঞ্জলীয়ে একো অসুবিধাটো পোৱা নাই চাগে ককায়েকৰ লগত থাকিলে ভনীয়েকৰনো কি অসুবিধা হ'ব ফাঁকি দি দি সংসাৰখন শেষ কৰি পেলাব আৰু সাগৰ তই তাইক কিবা কলি নেকি অ মই কাক কি কৈছ গা ধুই অহাৰ পৰা দেখোন একো খোৱাও নাই নিজৰ ৰুমতে শুই আছে কিবা সুধিলেও দেখোন একো ভালকৈ নকয় কিনো হৈ থাকে আৰু জানো এনেকৈ থাকিলে মোৰো অশান্তি হৈ থাকে নহয় অঞ্জলি আজি জইন কৰিব কথাটো তাইক তই কৈ দিছিল নেকি অঁ দিছোঁ অঞ্জলিৰ কাৰণে যে তই সোনকালে কলেজলৈ যাব লগা হৈছে সেইটো মই কৈছোঁ আৰুতো মই একো নাই কোৱা সেই কথাটোৰ কাৰণেই তাই নোখোৱা নোবোৱাকৈ শুই থাকিব লগা হ'লনে মই আচলতে কাৰোবাক সহায় কৰাটো এওঁ ভালেই নাপায় জানো পাই কিনো কথাবোৰ ভাবি থাকে এনেকৈ হ'লে তাই কি কেঁচুৱা ডাঙৰ কৰিব একচুৱেলি আজি মই অঞ্জলি কলেজ আহিব বুলি তেওঁক কোৱা নাছিলোঁ সেইকাৰণে হ'বলৈ ফোন পাতিছে মই এটা কথা ভাবিছোঁ কচোন মাহেকীয়া শুদ্ধিৰ পাছত দুদিনমান তাইক মাকৰ ঘৰতে থৈ আহিবি গ'ল মাকৰ লগত থাকিলে অলপ দিন মুকলি মনেৰে থাকিব পাৰিব তাই একো উত্তৰ নিদিলি যে মই কি উত্তৰ দিম ক
মইতো নিজ ইচ্ছামতে তাইক মাকৰ ঘৰত গৈ থৈ আহিব নোৱাৰোঁ তাই বা মাকৰ ইচ্ছাৰ কথা আছে কথাটো আকৌ আমাৰ ফালৰ পৰা ক'লে কিজানি কিবা ওলোটাকেই ভাবি লয় বৌয়ে সদায় মনে মনে থাকে কাৰণে এইখন ঘৰ সদায় অত্যাচাৰ পাই আহিছে কোনে অত্যাচাৰ কৰে মনজিৎ তাই এইখন ঘৰত সোমোৱাৰ পৰা মাৰ ওপৰত নিৰ্যাতন হোৱা নাই মই ইয়াত থাকিলে তোমাৰ কি প্ৰব্লেম হ'বনো মোৰ কি প্ৰব্লেম হ'ব আৰু মই মাক জোৰ কৰা নাই তুমি ইয়াত থকাতকৈ তাত থাকিলে অলপ ফ্ৰী মাইণ্ডত থাকিব পাৰিবা সেইকাৰণে কৈছিলোঁ তুমিও ইয়াত ফ্ৰীলি থাকিব পাৰিবা নহয় জানো গোটেই কথাটোৰ মূল বিষয়টো হ'ল পুষ্পাৰ চাকৰি তাই চাকৰি নকৰা হ'লে ঘৰৰ এই পৰিৱেশ নহ'লেহেঁতেন মই চাকৰিটোত জইন কৰাৰ আগৰ পৰাই ঘৰখনৰ পৰিৱেশটো ভাল নাছিল চাকৰিটো মাত্ৰ এটা গৈ নাহে এইখন ঘৰৰ সন্মান হানি হোৱা কাম কৰিলে ঘৰৰ পৰিৱেশ নষ্ট হ'বই ঘৰৰ সন্মান হানি হৈছে ক'ত তই যিদিনাৰ পৰা প্ৰদীপৰ ঘৰৰ পৰা গুচি আহি এইখন ঘৰত থাকিবলৈ ল'লি সেইদিনাখনৰ পৰা জানো এইখন ঘৰৰ পৰিৱেশ বেয়া হোৱা নাছিল মই মান সন্মান হানি হ'বলৈ দিয়া নাছিলোঁ এজনী বিয়া হোৱা ছোৱালী আনৰ ঘৰলৈ গুচি আহিলে দেউতাকৰ সন্মান হানি হয় এই কথাটো তই ভাবি চাইছনে সঞ্জিত মনে মনে থাক মনে মনে থাকিলে কি হ'ব দেউতা বৌয়ে সদায় মনে মনে থাকে কাৰণে এইখন ঘৰ সদায় অত্যাচাৰ পাই আহিছে কোনে অত্যাচাৰ কৰে মনজিৎ তাই এইখন ঘৰত সোমোৱাৰ পৰা মাৰ ওপৰত নিৰ্যাতন হোৱা নাই কি কাৰণে মায়ে অকলে অকলে থাকিব লগা হৈছে কাৰ কাৰণে নিজৰ ল'ৰা খেৰুৱাই অকলে অকলে ৰুমত কান্দি থাকিব লগা হৈছে তহঁত দুটাৰ তৰ্ক বন্ধ কৰ আচল কথালৈ আহ মল্লিকা তয়ে কচোন পুষ্পা এইখন ঘৰত থাকিলে তোৰ কি প্ৰব্লেম হয় প্ৰব্লেম অকল মোৰ নহয় প্ৰব্লেম এই গোটেই ঘৰখনৰ আহিলা বাহ মা এওঁ আহিছে চাহ দিবিচোন মায়ে ফোন কৰিছিল তুমি বোলে মাক মোক দুদিনমান ঘৰত নি ৰখাৰ কাৰণে জোৰ কৰিছা মই জোৰ কৰিছোঁ মায়ে কি মই জোৰ কৰা বুলি কৈছে নেকি মই ইয়াত থাকিলে তোমাৰ কি প্ৰব্লেম হ'বনো মোৰ কি প্ৰব্লেম হ'ব আৰু মই মাক জোৰ কৰা নাই তুমি ইয়াত থকাতকৈ তাত থাকিলে অলপ ফ্ৰী মাইণ্ডত থাকিব পাৰিবা সেইকাৰণে কৈছিলোঁ তুমিও ইয়াত ফ্ৰীলি থাকিব পাৰিবা নহয় জানো তাৰ মানে তুমি ধৰি লৈছা যে মই ইয়াত ফ্ৰী হৈ থাকিব পৰা নাই মইতো কোনো অসুবিধা হোৱা যেন পোৱা নাই মই সেইটো মিন কৰা নাছিলোঁ গোটেই দিনটো মই ঘৰত নাথাকোঁ তোমাৰ কিবা কাম হ'লে মাক তুমি মাতি থাকিবা নেকি সেইকাৰণে মই ভাবিলোঁ তুমি গৈ ঘৰত থাকা তুমি মোক ঘৰত নি থোৱা চিন্তা কৰাতকৈ কাম কৰা ছোৱালী এজনীতো আনিব পাৰিলাহেঁতেন কাম কৰা ছোৱালী এজনীতো এনেও লাগিব অঁ লাগিব মাতিম হ'ল মা এওঁৰ চাহ হৈছে যদি দি দিবি জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা